আহিছো মানে ইয়াত চাহ খাবৰ কাৰণে কুপন ল'ব লাগিব বুলি কৈছে। কুপন ল'ব লাগিব ন? হয়, এইটো কুপনটো ল'ব লাগিব। আমি 4জন আছো। কি খাব? কি খাব? দে আমি চাহ খাম। লাল চাহ হ'ব নেকি? চাহ 4টা হ'ব আৰু খোৱা বস্তু 4টা হ'ব। আমি কি কি আছে? যিকোনো খাম আৰু জুলুপি খাম দে। জুলুপি খাম। 4টা আৰু চাহ 4টা হ'ল ন? হৈছে 80। এইটো আমি এতিয়া চাহ খাম দেই। এইয়া এনেকুৱা মানে কুপন ল'ব লাগে বুলি কৈছে। সেইকাৰণে আমি কুপনটো ল'লোঁ। আমি এতিয়া চাহ খাবলৈ বহিম। আমি চাহ খাম। থেংক ইউ, ভাল লাগিল। আমি গুৱাহাটীৰ পৰা আহিছোঁ। আমি চাবলৈ আহিছোঁ দেই, ভাল লাগিছিল দেই। আমি চাহ খাব আহিছোঁ দেই। এতিয়া এইটো পকা পিঠা আছে ন? এইটো লাউডুম কয় ন? এইটো টিকলি পিঠা। এই লাউডুম কিমান দাম? 10 টকা। সব 10 টকা নেকি? সব 10 টকা আছে ন? চিংৰা আছে, চিংৰা, কণী আৰু তেল পিঠা আৰু শুকান পিঠা, জুলুপি আছে, শুকান পিঠা আছে, সব 10 টকা। 10 ঘুগুনি আছে, চিংৰা আছে, গরম 10 টাকা। চিংৰা 10 টকা। সব 10 টকা আৰু সব 10 ইয়াত কম বেছি নাই। এইটো স্থানীয় মণ্ডলী হয় ন? স্থানীয় মণ্ডলী বৰিগাঁও না? বৰিগাঁও। আমি গুৱাহাটীৰ পৰা আহিছোঁ। আমি এই খাবৰ কাৰণে আহিলোঁ। খুব ভাল লাগিল। পৰিৱেশবিলাক ভাল লাগিছে মানে, কিন্তু তথাপিও আগৰ দৰে নহয়। আগতে মই ইয়াতে 2006 চনত মোৰ ইয়াতে বিয়া হৈছিলে। এই আম্বাগাঁও, এইটো ৰাওনগৰ বুলি কয়। এই ৰাওনগৰৰ পৰা মই বিয়া হৈছোঁ, তাৰ পৰা লৈছোঁ। তাৰপিছত তেতিয়া মানে আমি আহিছিলোঁ, বহুত ভাল আছিলে ডিচিপ্লিনবিলাক, কিন্তু আজিকালি ডিচিপ্লিনটো বহুত কমিছে। এতিয়া মানে গীৰ্জা প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মানে বহুত মানুহ অহা যোৱা হৈ থাকে, কিন্তু আগতেতো নাছিলে। চবে মানে সোমাই আছিলে, ভালকৈ আৰাধনা কৰিছিলে, হয় না? কিন্তু এতিয়াতো নহয়। এতিয়া বহুত চেঞ্জ হৈ গ'ল। এইটো স্থানীয় মণ্ডলীৰ হয় ন? আৰু সভাৰটো ক'ত আছে? সভাৰো আছে, কেন্টিনটো। এইটো মানে 10 টকা নেকি? এই 4 পিছত 10 টকা। এইটো কিন্তু দাম বেছি হৈছে। তেল পিঠা কয়। এইটো স্পেচিয়েল কেক, এইটো ৰেডিমেড হয়। এতিয়া আমি চাহ খাম। চাহ খাই উঠিলোঁ দেই। এতিয়া আমি এই বনাবটো কেনেকুৱা বনাই, বড়ো কালচাৰত আমি চাবলৈ আহিছোঁ। ইয়াতে মাতৃসকলে আছে, এইটো আমি চাবলৈ আহিছোঁ। বাইদেউ ভালে আছে? ভালে আছে? এইটো তাৰমানে ইয়াতে পিঠাবিলাক ইয়াতে এনেকুৱা বনোৱা হয় আৰু নেকি? ইয়াতে চব বেলেগ বেলেগ বনাই আছে। ইফালে তিল পিঠা বনাই আছে। এইয়া কেনেকুৱা বনাইছে চাই তেল পিঠা আৰু ইটো কি কয়? শুকান পিঠাও কয় ন? শুকান পিঠা আৰু জাখেপ কয় আৰু এন্ধাপ কয় ন? এইটো বড়ো ভাত কৈ আছে নেকি? এই ধৰণে পিঠাবিলাক বনাই আছে এই মাতৃসকলে। আমি দেখাই আছো, চাই লওঁ গাইজ। এইফালে লাউডুম পিঠা আছে। এইটো লাউডুম পিঠা। বড়োবিলাকে এনেকুৱা বনাই ন? ভাল লাগিছে মানে এনেকুৱা। আমি খাই চাব পাৰিম নেকি? এটা দিয়কচোন, আমি খাই চাম কেনেকুৱা লাগে। কুকাৰত কেনেকুৱা বনাইছে? এইটো কুকাৰত এনেকুৱা বনাইছে। এই মডেলটো চাহ কুকাৰত কেনেকুৱা বনাইছে এইটো ট্ৰেইনে হৈ গ'ল। ট্ৰেইন খুলি গ'ল। এইটো ওলাই দিলে ট্ৰেইন হৈ গ'ল। বা কি এনেকুৱা ষ্টাইল। এই তিল আৰু এই পিঠাগুড়ি আছে ইয়াতে ন? বেলেগটো নাই। এয়া এতিয়া আমি খাম যে কেনেকুৱা লাগে, যে খাই চাম দেই। বহুত বঢ়িয়া আৰু মজা আছে। ইমান ভালকে বনাবলৈ জানে, ইমান ভাল লাগছে মানে খাই, একদম মজা। বহুত ভাল লাগিল বাইদেউসকল, খুৰীসকল, বহুত ভাল লাগিল আপোনালোকক। এনেকুৱা বনাই থাকিব।
এইটো বৰিগাঁও কয় ন অ ঠিক আছে বহুত ভাল লাগিল বনাব জানে ঐ কাৰণেতো হয় হয় যা ঠিক আছে তো পইচা দিব লাগিব নালাগে থেংক ইউ দিয়াৰ কাৰণে আপুনি ইয়াৰে হয় নেকি খৈৰাবাৰী এইটো আপুনি নিজে বনাইছে কিমান দাম এইবিলাক 400 এইগিলা এইবিলাক এইবিলাক ইয়াতে কিবা বস্তুবিলাক থ'ব পাৰিব না এনেকৈ পেনবিলাক থ'ব পাৰি ন ভাঙি নাযায় আঠা লগাইছে নেকি এৰি যাব পিছত কেইদিনমান থাকিব আৰু নেকি আপুনি এইটোৱে কৰি থাকে নেকি কামটো আৰু বেলেগ আছে 2 বছৰমান হ'ল 2 বছৰমান আপুনি সেনেকৈ জীৱন যাপন কৰি আছে বৰ্তমান কৰি আছে বুলি ধৰিব লাগিব আৰু এনেকৈ সেনেকৈ পৰিয়ালটো চলাই আছে ন বহুত ভাল লাগিল এনেকৈ আপুনি চলি থাকিব আৰু বনাই থাকিব চেলিংটো হৈ আছে চিলিং আজি যাত্ৰা দুটামান হ'ল ফাৰ্ষ্টৰ পৰা আছে নেকি এতিয়াহে আছে এই মোটামুটি 10টামান আগত আহি পাইছে নেকি আজি প্ৰথম আহিছা যাব তেতিয়াহ'লে আৰু অহাকালিলৈ আছে অহাকালি বেছি মানুহ হ'ব আৰু অহাকালি বেছি বিক্ৰী হ'ব ন ঠিক আছে আপুনি বহি থাকক পুখুৰী বনাইছে এই চকাবিলাক এনেকুৱা ডাঙৰ ডাঙৰ বনাইছে এই চাই লওঁ গাইছ কেনেকুৱা বনাইছে এই পৰিৱেশবিলাক চাই লওঁ এতিয়া কেনেকুৱা বনাই ফাৰ খাইছে আপোনালোকে লাজ নকৰিব বেয়া পাইছে নেকি আমি এইবিলাক চাবৰ কাৰণে আহিছোঁ দেই আমি গুৱাহাটীৰ পৰা আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ বেয়া নাপাব আমি আপোনালোকে কেনেকুৱা বনাই আমি এইটো চাই আছোঁ আৰু ৰাইজক আমি দেখাম অসমবাসী ৰাইজক আমি দেখাবৰ কাৰণে আহিছোঁ দেই সেইকাৰণে বেয়া নাপাব যে ধোঁৱা হৈছে বহুত ধোঁৱা লাগিল ইয়াৰ পৰা ওলাম বাই আমাৰ